চাওক আসল সমস্যাটো হৈছে ভ্ৰষ্টাচাৰ। যদি আপুনি ভ্ৰষ্টাচাৰ দুৰ্নীতিক যদি ৰখাব পাৰে তেতিয়াহ'লে সমস্যাৰ সমাধানবিলাক আপুনি আৰু ময়ে উলিয়াব লাগিব। আপুনি উলিয়াব পাৰিব, মই উলিয়াব পাৰিম, আৰু আমাৰ সাধাৰণ মানুহে উলিয়াব পাৰিব। গতিকে যদি আপোনাৰ যি চুৰি ডকাইতি হৈ আছে সেই চৰকাৰী পইচাবিলাক যদি আপুনি ৰখাব পাৰে, প্ৰথম সেইটোৱেই, তাৰপিছত আপুনি চাব অট'মেটিকেলি কিছুমান সমস্যাৰ সমাধান ওলাব। এতিয়ালৈকে দিল্লীত যিবিলাক ভাল কাম হৈছে সেই কামবিলাক চাই অন্যান্য ৰাজ্যবিলাকৰ আম আদমি পাৰ্টিৰ বিস্তাৰ হৈছে, বিয়পিছে। আৰু আপোনালোকে দেখিছে যে পঞ্জাৱত আমি জিকিছোঁ। আজি পঞ্জাৱতো গাঁও আছে, অসমতো গাঁও আছে। আজি অলপ দিনৰ আগতে পঞ্জাৱ নিজিকা আগলৈকে আম আদমি পাৰ্টিক চহৰৰ পাৰ্টি বুলি কিছুমান মানুহে কৈছিলে, কিন্তু আজি সেই চহৰৰ পাৰ্টি আজি ওলাই গাঁৱত গ'লগৈ। গতিকে অসমতো মই যেনেকৈ আজি ক'লোঁ, শিক্ষা, স্বাস্থ্য, বিজুলী, পানী, আনএমপ্লয়মেণ্টৰ সমস্যা, ল এণ্ড অৰ্ডাৰ, দুৰ্নীতিৰ সমস্যা, বানপানীৰ সমস্যা। আজি আপোনালোকে বানপানীৰ পইচা, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পইচা অসম গভৰ্ণমেণ্টে খৰচ কৰিব পৰা নাই। আপুনি ভাবি চাওক, অসম গভৰ্ণমেণ্টৰ মন্ত্ৰীসকলৰ দক্ষতা আপোনালোকে চাওক। আজি আপোনালোকে জানে নৰ্থ ইষ্টৰ ডনাৰ যি মিনিষ্ট্ৰী, সেই মিনিষ্ট্ৰীয়ে আজি পইচা দিবলৈ মানা কৰিছে অসমক। তেওঁলোকে কৈছে আপোনালোকে ব্যৱহাৰিক প্ৰমাণ পত্ৰ জমা কৰিব পৰা নাই। তাৰমানে কিমান লাজৰ কথা যে অসমৰ যিসকল কেবিনেটত যিসকল মন্ত্ৰী বহি আছে তেওঁলোকে নিজৰ কামখিনি আদায় কৰিব পৰা নাই। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ড আহি ঘূৰি যাবলগীয়া হৈছে। এইটো কিমান ডাঙৰ লাজৰ কথা। গতিকে এজন দক্ষ, এজন কোৱালিফাইড মানুহৰ দৰকাৰ আছে। এটা এনেকুৱা ধৰণৰ পাৰ্টি দৰকাৰ আছে যি পাৰ্টিয়ে দুৰ্নীতিক একেবাৰে প্ৰশ্ৰয় নিদিয়ে আৰু সাধাৰণ মানুহক লগত লৈ কাম কৰিব পাৰে। গতিকে অনাগত দিনবিলাকত আম আদমি পাৰ্টি ইয়াৰ ওপৰত কাম কৰিব আৰু আগবাঢ়ি যাব। ৰাজনৈতিক পৰিৱৰ্তন লাগে সঁচা, কিন্তু ৰাজনৈতিক পৰিৱৰ্তনৰ লগতে মানুহক সম্পূৰ্ণ সমাজ পৰিৱৰ্তন লাগে। বৰ্তমান সময়ত সমাজত কোনো ধৰণৰ পৰিৱৰ্তন দেখা নাই। যোৱা সময়ছোৱাত বিজেপি শাসিত চৰকাৰখনে যেনেধৰণে কাম কাজখিনি কৰিব লাগিছিলে, বৰ্তমান পেট্ৰলৰ মূল্য 100 টকা হ'লগৈ। যিহেতু সাংঘাতিক ধৰণে ইন্ধনৰ লগত গোটেই অৰ্থনীতি ব্যৱস্থাটো জড়িত হৈ থাকে। অৰ্থনৈতিক ব্যৱস্থাত যদি প্ৰভাৱ পৰে, সমাজখনত পোনপটীয়াকৈ প্ৰভাৱ পৰে। সমাজখনত এনেকুৱা ধৰণৰ প্ৰভাৱ কিছুমানৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে বিশেষভাৱে কষ্ট খাইছে। আৰু আমি বিচাৰোঁ যে সৰ্বপ্ৰথমে শিক্ষাৰ উন্নতি হ'ব লাগে। শিক্ষাৰ উন্নতি হ'লেহে এখন সমাজৰ সম্পূৰ্ণ উন্নতি হ'ব বুলি আমি বিশ্বাস। গতিকে ৰাজনৈতিক পৰিৱৰ্তনৰ লগতে সমাজখনৰ পৰিৱৰ্তন বিচাৰোঁ। সমাজখন পৰিৱৰ্তন হোৱাৰ ক্ষেত্ৰত আম আদমি পাৰ্টীয়ে অসমত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি আমাৰ বিশ্বাস আছে। বৰ্তমানলৈকে তেখেতলোকৰ অসমত কোনো ধৰণৰ ৰাজনৈতিক স্থিতি নাই যদিও আমি সশৰীৰে, সুস্থ শৰীৰে আমি তেখেতলোকৰ পক্ষত থিয় দিবলৈ আজি আগবাঢ়ি আহিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল যে সমগ্ৰ অসমৰ কথা নকওঁ, শিৱসাগৰৰ নিচিনা এডোখৰ ঠাইত, শিৱসাগৰ নিচিনা এডোখৰ জেগাত যি সময়ত অখিল গগৈ ডাঙৰীয়াক সম্পূৰ্ণ সোঁতৰ বিপৰীতে অখিল গগৈ ডাঙৰীয়াক শিৱসাগৰবাসী ৰাইজে জিকাই আনিছিলে, ঠিক তেনেকৈ আম আদমি পাৰ্টীয়েও যদি ভাল এটা বলিষ্ঠ ভূমিকা লয় আৰু সমাজ পৰিৱৰ্তনৰ, ৰাজনৈতিক পৰিৱৰ্তনতকৈ যদি সমাজ পৰিৱৰ্তনক বেছি গুৰুত্ব দিয়ে, তেন্তে শিৱসাগৰতো তেখেতলোকৰ স্থায়ী এক হ'ব বুলি আমি আশাবাদী। জাতীয় সংগঠনে প্ৰতিনিধিত্ব কৰিছিলে, কেন্দ্ৰীয় সমিতিটো আছিলে, পুনৰ ৰাজনীতি, প্ৰত্যক্ষ ৰাজনীতিলৈ আহিব, ৱাৰ্ড লেভেলত খেলিছিলে। হয়, ইয়াৰ আগৰ সময়ছোৱাত মই ৱাৰ্ড লেভেলত কোনো ধৰণৰ পাৰ্টিৰ সৈতে জড়িত হৈ খেলা নাছিলোঁ। মই সম্পূৰ্ণ নিৰ্দলীয়ভাৱে, নিৰপেক্ষভাৱে খেলিছিলোঁ। আৰু দ্বিতীয় কথাটো হ'ল যে বৰ্তমান সমাজখন পৰিৱৰ্তন কৰিবলৈ হ'লে আমি ৰাজনীতিত যোৱাটো প্ৰয়োজন বোধ কৰোঁ। কাৰণ কি, আমাৰ মানুহ যদি আমি সংসদলৈ যদি আমাৰ মানুহ পঠিয়াব নোৱাৰোঁ, ৰাজ্যসভালৈ যদি আমাৰ মানুহ পঠিয়াব নোৱাৰোঁ, তেন্তে আমি সমাজখনক আগবঢ়াই নিয়াত বহুত কষ্ট পাওঁ। যিহেতু আমাক বিভিন্ন পলিটিকেল পাৰ্টিসমূহে খুব ভাল চকুৰে নাচায়। বিভিন্ন সময়ত তেখেতলোকক অপ'জ কৰিবলগীয়া হয় বা কিবা কৰিবলগীয়া হয় বুলিয়ে তেখেতলোকে আমাৰ কথাবিলাক পোনপটীয়াকৈ ৰাখিব নিবিচাৰে। গতিকে আমি আশা কৰোঁ যে আমাৰ যদি 2-4জন মানুহ যদি আমি সংসদলৈ পঠিয়াব পাৰোঁ, তেতিয়াহ'লে আমি আমাৰ ভাবাৰ ক্ষেত্ৰত আমি আগবাঢ়িব পাৰিম। বিশেষকৈ আমাৰ শিক্ষা ক্ষেত্ৰতো আমাক অতি উন্নত এটা শিক্ষা ব্যৱস্থা লাগে। প্ৰথম কথা হ'ল আম আদমি পাৰ্টিৰ যি ভূমিকা আছে তাত আমি শিক্ষা ব্যৱস্থাটো অতি উন্নত দেখিছোঁ। আৰু প্ৰতিটো সময়তে দেখিছোঁ যে তেখেতলোকৰ দলত বিভিন্নজন উচ্চস্তৰীয় শিক্ষাগত অৰ্হতা থকা ব্যক্তিয়ে তেখেতলোকে অপাৰেট কৰি আছে গোটেই ব্যৱস্থাটো। আকৰ্ষণটো একচুৱেলি আজিৰ নহয়। আকৰ্ষণটো যেতিয়া আমি দেখা পাইছিলোঁ যে দিল্লীত অৰবিন্দ কেজৰিৱালে দিল্লীৰ শাসনভাৰ লোৱাৰ পিছৰ পৰা আমি দেখা পাইছোঁ যে যিটো গ্ৰ'থ বা যিটো দিল্লীৰ ৰাজ্যখনৰ যিটো গ্ৰ'থ তেওঁ দিছে, বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত হওক বা শিক্ষাৰ ক্ষেত্ৰত হওক, শিক্ষাৰ ক্ষেত্ৰতো এটা চকুত চাবলগীয়া এটা যিটো চেঞ্জ তেখেতে আনিলে। তো সেই মুহূৰ্তৰ পৰা তেতিয়াৰ পৰা আমি আকৰ্ষিত হৈ আহিছোঁ। আৰু
একচুৱেলি জইনিংটো এনেই ইলেক্ট্ৰনিক হেৰিত আমি আজি প্ৰায় 4 বছৰ 5 বছৰ আগতেই জইন কৰিছিলোঁ কিন্তু এই তেতিয়াৰ পৰাই তেখেতৰ মানে যিটো হেৰি অৰবিন্দ কেজৰিৱালৰ যিটো ভাৱমূৰ্তি সেই মূৰ্তিটোৰ পৰা তেতিয়াৰ পৰাই মই এট্ৰেক্ট হৈ আছিলোঁ আৰু বিশেষকৈ এতিয়া আমাৰ যিটো লাষ্ট যিটো পাঞ্জাৱৰ ইলেকশ্যন হ'ল সেই পাঞ্জাৱৰ ইলেকশ্যনটোত আপোনালোকেও দেখিছে যে কি ধৰণে তেখেতে মানে সফলতা অৰ্জন কৰিলে গতিকে মেইন মুখ্য কাৰণ এইকেইটাই আৰু যিটো দুৰ্নীতিমুক্ত এটা তেখেতে যিটো ভাৱমূৰ্তি তেখেতে ৰাখিছে সেইটোৰ প্ৰতি বিশেষকৈ আকৰ্ষিত হৈছে হয় আজি আম আদমি পাৰ্টি শিৱসাগৰ জিলাৰ উদ্যোগত আজি আমাৰ ইয়াত যোগদান কাৰ্যসূচী আমি আজি ৰাখিছিলোঁ আৰু বহুতো দল সংগঠনৰ পৰা বহুতো নিউট্ৰেল মানুহ আম আদমি পাৰ্টিক যি ছাপোৰ্ট কৰিছে আৰু বহুত মানুহে অনলাইন যোগেদি তেওঁলোকে যোগদান কৰি থৈছিলে বহুত দিনৰ পৰা তেওঁলোকে আমাক কণ্টেক্ট কৰি আছিলে গতিকে তেওঁলোকৰ লগত চা চিনাকি হোৱা হ'বলৈ আৰু তেওঁলোকক আজি আমি ফিজিকেলি লগ পালোঁ তেওঁলোকক জইনিং কৰালোঁ আৰু আম আদমি পাৰ্টিৰ যি কামৰ ৰাজনীতি সেই কামৰ ৰাজনীতিক গাঁৱে ভূঞে লৈ যাবৰ কাৰণে যিহেতু আম আদমি পাৰ্টি অনাগত দিনবিলাকত অসমত যিমান ইলেকশ্যন আছে নিৰ্বাচন আছে গাঁও পঞ্চায়ত ইলেকশ্যন জিলা পৰিষদ ইলেকশ্যন ৱাৰ্ড মেম্বাৰ ইলেকশ্যন আপোনাৰ আহিবলগীয়া লোকসভা ইলেকশ্যন বা বিধানসভা ইলেকশ্যন চবতে ভাগ ল'ব আৰু আপোনালোকে ৰিচেণ্টলি দেখিছে যে যি ধৰণে অসমত আম আদমি পাৰ্টিক মানুহে আঁকোৱালি লৈছে সেইখিনি চাই মানুহ বহুত ভাল পাইছে তেওঁলোকে কামৰ ৰাজনীতিক আদৰিছে আৰু আজি বহুত মানুহ ইয়াত আহি জইন কৰিলে বহুতো দল সংগঠনৰ মানুহ তেওঁলোক বহুতো পলিটিকেল পাৰ্টি বা কিছুমান সংগঠনৰ সমাজসেৱী মানুহ বহুত আহি আজি জইন কৰিছে আৰু আজি আমি ক'ব পাৰোঁ যে 100 দিনতকৈ বেছি নিউট্ৰেল মানুহ তেওঁলোকে জইন কৰিছে কোনোদিন তেওঁলোকে পলিটিকেল পাৰ্টিত নাই আৰু কিছুমান দল সংগঠনৰ মানুহ যিসকল সভাপতি বা ছেক্ৰেটাৰী পোষ্টত আছিলে তেওঁলোকৰো বহুত মানুহ আহি তেওঁলোকে আজি জইন কৰিছে আৰু তেওঁলোকে অনাগত দিনবিলাকত নিজৰ পঞ্চায়তত বা নিজৰ ৱাৰ্ডত তেওঁলোকে জইনিং প্ৰগ্ৰামবিলাক ৰাখিব আৰু এনেকৈ আমি আশা কৰোঁ যে অনাগত দিনবিলাকত আপোনালোকে অসমত আম আদমি পাৰ্টি এটা ডাঙৰ মুভমেণ্ট আপোনালোকে দেখিবলৈ পাব যাতে আমি গাঁৱে গাঁৱে সোমাব পাৰোঁ আৰু যি আমাৰ সমস্যাবিলাক আছে যি এতিয়ালৈকে ডেভেলপমেণ্টখিনি হোৱা নাই তাৰ ওপৰত আমি আম আদমি পাৰ্টি অনাগত দিনবিলাকত কাম কৰিব আজি শিৱসাগৰ আৰু ক'ত ক'ত আছে আজি 3খন প্ৰগ্ৰাম আছে আজি এই প্ৰথম এখন শিৱসাগৰত হ'ল ইয়াৰ পিছত ডিমৌত আছে থৰা সমষ্টিত তাৰপিছত নাজিৰাত আছে গতিকে ডিমৌত 3টা বজাত আছে আৰু নাজিৰাত আপোনাৰ আবেলি 5টা বজাত আছে আৰু এতিয়া শিৱসাগৰ টাউনত হৈছিলে এইটো চৰকাৰখনৰ আজি এটা বছৰ সম্পূৰ্ণ আপোনাৰ মতে চৰকাৰে কিমান সফল বা কিমান চাওক আজি আম আদমি পাৰ্টিয়ে ইয়াৰ এগেইনষ্টত প্ৰটেষ্ট কৰিছে দীঘলী পুখুৰীত গুৱাহাটীত বহুত ডাঙৰ সংখ্যক আমাৰ ভলণ্টিয়াৰসকল তাত প্ৰটেষ্ট কৰি আছে আমি নাভাবোঁ যে এই গভৰ্ণমেণ্টখন কোনো ধৰণে কিবা এটা ভাল কাম কৰিব পাৰিছে বিকজ আপুনি যদি চাই আজি যদি অসমৰ শিক্ষা ব্যৱস্থা যদি আপুনি চাই 4,000 স্কুলত কেৱল এজন শিক্ষকে সেই 4,000 স্কুল চলাই আছে আপুনি যদি চাই 300 স্কুলত কেৱল এজন শিক্ষকে স্কুল চলাই আছে গতিকে যিখন চৰকাৰে শিক্ষাক যদি প্ৰাধান্য দিব নোৱাৰে শিক্ষাক যদি আগবঢ়াই নিব নোৱাৰে তেওঁলোকে জানি বুজি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যদি কয় যে অসমৰ স্কুলবিলাকৰ শিক্ষকবিলাক যদি ভালকৈ নপঢ়ায় তেতিয়াহ'লে 10 বছৰৰ ভিতৰত তেওঁলোকৰ ৰিটায়াৰমেণ্ট ল'ব লাগিব গতিকে এইটো এটা ডেভেলপমেণ্টৰ যি ডেফিনেশ্যন আছে যি ডেভেলপমেণ্টৰ যি সংজ্ঞা আছে এই সংজ্ঞাটো আজিলৈকে কোনো পলিটিকেল পাৰ্টিয়ে এই সংজ্ঞাটো এষ্টাব্লিছ কৰিব নোৱাৰে বা এই সংজ্ঞাটোৰ একজেক্ট উত্তৰ দিব নোৱাৰিলে যে এইটোৱে ডেভেলপমেণ্টৰ সংজ্ঞা হয় এজন মজদুৰ ৰাতিপুৱা 8টা বজাৰ পৰা আবেলি 4টা বজালৈকে 5টা বজালৈকে কাম কৰি আছে সেই মজদুৰজনৰ কাৰণে এনেকুৱা কি বস্তু থাকিব লাগিব যাতে তেওঁ ক'ব পাৰিব যে মই এখন ডেভেলপ ৰাজ্যত বাস কৰি আছোঁ এজন শিক্ষক সেই শিক্ষকজনৰ কাৰণে সেই ৰাজ্যটোৰ তেওঁ কি এক্সপেক্টেশ্যন আছে এজন ডক্টৰ এজন ছাত্ৰ এগৰাকী মহিলা যাৰ 2টা বাচ্চা আছে সেই মহিলাগৰাকীৰ কাৰণে কি পেৰামিটাৰ্ছ আছে যাতে তেওঁ নিজকে জুখিব পাৰিব যে মই এখন ডেভেলপ ৰাজ্যত বসবাস কৰি আছোঁ এই ডেভেলপমেণ্টৰ যি পেৰামিটাৰ্ছ আছে এই পেৰামিটাৰ্ছবিলাকৰ ওপৰতে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই কাম কৰি আছে যি আমাৰ এক্সপিৰিয়েঞ্চ যোৱা 2012 চনত পাৰ্টি জন্ম হৈছে আৰু পাৰ্টি জন্ম দিনাখনৰ পৰাই আমি পাৰ্টিৰ লগত আছোঁ 2016 চনৰ মাৰ্চ মাহৰ পৰা মই অসমত আছোঁ তাৰ আগতে দিল্লীত আছিলোঁ তাৰ আগতে আউট অফ ইণ্ডিয়া আছিলোঁ গতিকে আমি যি দেখিছোঁ বহুত আপ এণ্ড ডাউন আম আদমি পাৰ্টিত আহিলে বহুত ধৰণৰ সমালোচনা হ'ল বহুত ধৰণে মানুহে ক'লে আম আদমি পাৰ্টি বিজেপিৰ বি টিম কেতিয়াবা ক'লে কংগ্ৰেছৰ বি টিম
বিভিন্ন ধৰণৰ তেনেকৈ কথাবিলাক ওলাওঁতে আমি বহুত ষ্টেপ পাৰ কৰি আজি আপোনালোকে ইয়াত মাজত উপস্থিত হৈছোঁ। সন্মানজনক তেওঁৰ ৱেজেছ, সেই ৱেজেছটো তেওঁ সন্মানজনক এটা ৱেজেছ পাব লাগিব। লগতে তেওঁৰ লগত যি ৱেলফেয়াৰ ফেচিলিটি আছে, খাবলৈ শুদ্ধ বিশুদ্ধ পানী, 24 ঘণ্টা বিজুলী পাব লাগিব, তেওঁৰ ল'ৰা দুটাই ভাল স্কুলত পঢ়িবলৈ পাৰিব লাগিব, ল এণ্ড অৰ্ডাৰটো ভাল হ'ব লাগিব। তেওঁৰ লগত যদি কিবা অন্যায় হয় তেতিয়াহ'লে তেওঁ পুলিচৰ ওচৰত যাবলৈ ভয় খাব নালাগিব, তেওঁ নিজৰ কথাখিনি পাতিব পাৰিব লাগিব। জাজৰ সংখ্যা যি আজি ন্যায় ব্যৱস্থা আছে, এই ন্যায় ব্যৱস্থা আজি যদি আপুনি এটা কমপ্লেইন কৰে, এটা কেছ কৰে, সেই কেছটো ছল্ভ হওঁতে 10 বছৰ 15 বছৰ 12 বছৰ লাগি যায়। তাৰ কাৰণ কি আছে? আপোনাৰ পুলিচৰ সংখ্যা কম আছে, জাজৰ সংখ্যা কম আছে, চৰকাৰী উকিলৰ সংখ্যা কম আছে, ইনফ্ৰাষ্ট্ৰাকচাৰৰ অভাৱ আছে। গতিকে এজন মানুহৰ লগত অন্যায় হ'লেও, তেওঁ পঢ়া লিখা মানুহ হ'লেও তেওঁ পুলিচৰ ওচৰত যাবলৈ টান পায়, বেয়া পায়। কাৰণ যি লেন্থি প্ৰচেছ, সেই প্ৰচেছটোত তেওঁ ফচিব নিবিচাৰে। অসমৰ ৰাইজে বিশুদ্ধ খোৱা পানী নাপায়। গতিকে বিশুদ্ধ খোৱা পানী যদি আপুনি দিব নোৱাৰিছে, তেতিয়াহ'লে আপুনি আৰু বাকী কাম কি কৰিছে চবে দেখিছে। আৰু 5 নম্বৰ, ইমপ্লয়মেণ্টৰ সমস্যা আছে। এতিয়া ইমপ্লয়মেণ্টৰ সমস্যাবিলাক কেনেকৈ দূৰ হ'ব? আজি আমি কৈছোঁ অসমত 3 লাখতকৈ বেছি পুলিচৰ দৰকাৰ আছে, আৰু আপোনাৰ পুলিচ আছে কেৱল 66,000 পুলিচ আছে অসমত। গতিকে আপুনি ভাবিছোঁ তাতে আৰু 3 লাখ আপোনাৰ ভেকেঞ্চি তাতে ওলাই আছে। আজি অসমত 42,000 প্ৰাথমিক বিদ্যালয় আছে। 42,000 প্ৰাথমিক বিদ্যালয় 42 × 5 যদি কৰে, তাৰমানে এখন প্ৰাথমিক বিদ্যালয়ত 5জন টিচাৰ লাগিব, যদি আপুনি ভাল গুণগত যদি শিক্ষা দিব বিচাৰিছে। গতিকে 42 × 5 কৰিলে কিমান টিচাৰ হৈ গ'ল, আৰু অসমত বৰ্তমান কিমান টিচাৰ আছে আপুনি মাইনাছ কৰিলে গম পাব যে কিমান ভেকেঞ্চি খালী হৈ আছে। আজি আমাৰ যি খনিজ সম্পদ আছে, যি নেচাৰেল ৰিচোৰ্চ আছে, সেই নেচাৰেল ৰিচোৰ্চক কোনে কণ্ট্ৰল কৰি আছে? ডেফিনেটলি ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে। আজি আপোনালোকে দেখিছে হিল মাফিয়া, বালি মাফিয়া, কাঠ মাফিয়া, কয়লা মাফিয়া, এভৰিৱান ইজ ইনভলভ। আৰু এই মাফিয়াবিলাক কোন হয়? যদি লোকেল এমপিয়ে যদি আপোনাক হেল্প নকৰে, লোকেল MLA যদি হেল্প নকৰে, এইবিলাক কৰিব পাৰিব নেকি? পচিবল হয় নেকি? ইটছ ইম্পচিবল। আজি পঞ্জাৱত কেনেকৈ বালি মাফিয়া তেওঁলোকে বন্ধ কৰিব পাৰিছে? আজি অৰবিন্দ কেজৰিৱালে কেনেকৈ কেলকুলেশ্যন কৰি দেখুৱাই দিলে যে 30,000 কোটি টকা বালি মাফিয়া হয়, বালিৰ পৰা ইলিগেল মানি চুৰ হয়। তাত কেনেকৈ তেওঁ কেলকুলেশ্যন কৰি দেখাব পাৰিলে? অসমত কিমান নদী আছে, কিমানটা ৰিজৰ্ট দিছে, কিমান হাজাৰ ট্ৰাক আপোনালোকক তাৰ পৰা নিবলৈ কৈছে, আৰু কণ্ট্ৰেক্টৰে কিমান হাজাৰ ট্ৰাক লৈ গৈছে। চ' এভৰিৱান ইজ বিজি ইন কাৰাপশ্যন। দুটাক ধৰিলে নহ'ব, আপোনাৰ মেইন মানুহবিলাক ইনভল্ভ হৈ আছে। গতিকে আনএমপ্লয়মেণ্টৰ সমস্যা যদি দূৰ কৰিবলৈ আছে, তেতিয়াহ'লে অসমত আমি 2টা বস্তু কৰিব লাগিব। প্ৰতিটো ডিষ্ট্ৰিক্টতে আপোনাৰ এটা ইণ্ডাষ্ট্ৰিয়েল এৰিয়া এনাউন্স কৰিব লাগিব। লগতে আপোনালোকে সাংবাদিক বন্ধুসকল আছে, আমাৰ ইউথসকল আছে, তেওঁলোকে জানে যে সুপ্ৰিম কোৰ্টৰ আণ্ডাৰত এটা স্বামীনাথন আয়োগ